আজি ঘৰত আচলতে নাম আছিলে, নাম মানে আমাৰ ককা শহুৰ মানে মোৰ শহুৰ দেউতাৰ দেউতাক আৰু শাহু মানে আইতা শাহু আৰু পিজুচৰ এজন দাদা আছিলে। দাদাৰ আটাইকেইজনৰ বছৰেকীয়া নামভাগ আমি একেলগে কৰোঁ, মানে শ্ৰাদ্ধ ভাগ, আৰু আটাইবোৰে মিলি কৰোঁ। মানে আমি যদিও ঘৰকেইটা আমাৰ খুৰাহঁতৰ বেলেগ বেলেগ 4জনৰ, কিন্তু আচলতে আমি ঘৰৰ সকাম বা এনেকুৱা বিশেষ সকলোবোৰ অনুষ্ঠান আমি একেলগে কৰোঁ। আমি এতিয়াও যৌথ পৰিয়াল বুলি ক'লেও ভুল নহয়। বৰ মৰম লাগিছে দেই তোমাক আইমি। শ্যামলী মহন্ত, ধন্যবাদ বাইদেউ। বাইদেউ বুলি কৈছোঁ বেয়া নাপাব দেই, যদি হয়তো মোতকৈ সৰু হ'ব পাৰে, মোৰো বয়স একেবাৰে কম নহয়, দুটা ল'ৰা ছোৱালী মা নে কি কয়? বিচিত্ৰ বৰা, ভালনে? কি খবৰ? ভালে আছোঁ। গুড আফটাৰনুন বা গিৰীন্দ্ৰ ডেকা, গুড আফটাৰনুন। ভাল লাগিছে বা আপোনাক। বাবু পাটৰ, বিশ্বজিৎ পাটৰ, হেল্ল'। হেল্ল' বা তুলুমণি গগৈ, হেল্ল'। আৰু নামভাগৰ বাবে আজি আহতগুৰি আহিছোঁ আমাৰ ঘৰলৈ, মানে যিটো আমাৰ মূল ঘৰ। আৰু ঘৰত আমি আজি গোটেইবোৰ লগ খাইছোঁ, যিমান পৰিয়ালৰ মানুহ আছে। আৰু যিহেতু আমি সকলোৱে একেলগে কৰোঁ, এইটো খুব ভাল লগা কথা আচলতে। যৌথ পৰিয়ালৰ এই যে অনুভৱটো, যে সকলো একেলগে আছোঁ, একেলগে থাকোঁ, যিকোনো অসুবিধাৰ সময়ত, সমস্যাৰ সময়ত সকলো যে লগত থাকে, এইটো কিমান ভাল লগা কথা। হাই বা আপোনাক বহুত ভাল লাগে। আন্তৰিকা গগৈ, নামটো ইমান ধুনীয়া, আন্তৰিকা, ভাল লাগিছে দেই আপোনাৰ নামটো। কালি ৰঙা টাপুখন চালোঁ, আপোনাৰ এক্টিং বহুত ভাল লাগিল। সংগীতা নাথ, ধন্যবাদ। আপোনালোকৰ এই কথাবোৰ যে চালে বা ভাল লাগিল, বা যি ধৰণে দুষ্কৃতিবোৰ আঙুলিয়াই দিয়ে, এই কথাবোৰে আচলতে আৰু বেছি উৎসাহিত কৰে কিবা এটা কৰিবলৈ, আৰু এনেকৈ সদায় আশীৰ্বাদ কৰি থাকিব। আৰু মৰম লাগিছে বা লিজা দত্ত, থেংক ইউ। বা ভালনে খবৰ? ভালে আছোঁ। এই মাত্ৰ অকণমান আগতে মই চিৰা দৈ, ইনষ্টাগ্ৰামৰ ভিডিঅ'টো চালে গম পাব, একদম ঠিককৈ মকৰকৈ খাইছোঁ। চিৰা নহয় দেই, কোমল চাউল, দৈ গাখীৰ, মহৰ দৈ, তাতে অকণ মুড়িও মিলাই লৈছোঁ আৰু গুড় মিলাই পেলাই, মানে ৰাতিপুৱা পৰা এনেকুৱা কাম কৰি কৰি ঘূৰি ফুৰোঁতে, আৰু নাম হ'লে ঘৰততো আৰু অকণমান কাম হয়ে, ঘূৰি ফুৰোঁতে মানে খাবলৈ সময় হোৱা নাছিল। হাই বা কি খবৰ? বিস্মিতা কলিতা, ভালে আছোঁ। নিৰ্মল ৰাভা, হেল্ল'। হেল্ল'। পম্পী প্ৰিয়া বৰা, ভাল লাগিছে, থেংক ইউ। লাভ ইউ মেম। আলিন হাণ্টাৰ বা, সদায় এনেকৈ অমায়িক আৰু সহজ সৰল হৈ থাকক। ত্ৰিদীপ দত্ত, ধন্যবাদ, আশীৰ্বাদ কৰিব। হাই বা, বহুত কিউট লাগিছে। নয়নতৰা দলে, থেংক ইউ। এতিয়া আচলতে আশীৰ্বাদ লৈ নামভাগ শেষ হ'ল, আশীৰ্বাদ লৈ ওপৰলৈ আহি বহিছোঁ। ইনষ্টাগ্ৰামৰ মানে লাইভটো শেষ কৰিয়ে ভাবিছোঁ, ফেচবুকতো কৈছিলোঁ যে লাইভ আহিম, সেইবাবে সকলোকে এবাৰ নমস্কাৰ ক'বলৈ আহিলোঁ। নতুন পৰিকল্পনা কি? মনোজ শইকীয়া, নতুন পৰিকল্পনা, আজি যোৱা 3 বছৰ ধৰি এটা নতুন কাহিনীৰ ওপৰত কাম কৰি আছোঁ। যিহেতু মোৰ কামবোৰ অকণমান লাহে লাহে কৰি মই অকণমান ভাল পাওঁ, ভাল লাগিছে যৌথভাৱে থকাৰ বাবে। হৰি ৰ'ব দেই, হৰি কোন ক'লে? এজনে ক'লে মাত্ৰ, ক্ষমা কৰিব দেই, আপোনাৰ নামটো পটককৈ গুচি গ'ল। এজনে হৰি, তেখেতৰ উপাধিটো মই পটককৈ গুচি গ'ল। হয়, যৌথভাৱেতো এটা কথা কওঁ যে যৌথ পৰিয়ালৰ আচলতে বহুত সুবিধা। আমি এইটো ভুল কৰোঁ, আমি যে অকলশৰীয়াকৈ থাকোঁ, কেৱল মাত্ৰ গিৰিয়েক ঘৈণীয়েক বা ল'ৰা ছোৱালীকেইটা। তেতিয়া চাবচোন, ল'ৰা ছোৱালী ডাঙৰ কৰাৰ পৰা আৰম্ভ কৰি বিভিন্ন সমস্যা, ঘৰত ডাঙৰ কোনোবা কেইজনমান থাকিলে, এই ধৰক এজন ওলাই গ'লে আনকেইজনে ল'ৰা ছোৱালীৰে যত্ন ল'লে, কোনোবাজনে কিবা সমস্যা হ'লে সিদ্ধান্তৰ সময়তে সহায় কৰে, এইবোৰ বহুত সুবিধা থাকে, যিবোৰ আচলতে আমি এতিয়া অনুভৱ কৰিছোঁ যেতিয়া মানুহবোৰ যৌথ পৰিয়ালবোৰ। হাই বা, আপোনাক মোৰ বহুত ভাল লাগে। পলি বৰা, এই পলি মোৰ বাইদেউৰ নামো। আমি আজিকালি যেতিয়া যৌথ পৰিয়ালবোৰ নাইকিয়া হ'ল, এতিয়া অনুভৱ কৰিছোঁ যে যৌথ পৰিয়ালৰ কিমান ভাল কাম, মানে যৌথ হিচাপে থকা, আৰু আমি সৌভাগ্যৱান যে আমি এতিয়াও যৌথ পৰিয়াল। বা আপোনাক বহুত ভাল লাগে যে আপোনাৰ আচাৰ ব্যৱহাৰ একেবাৰে সহজ সৰল। লাক্স DMJ অসম, থেংক ইউ। সহজ সৰল নে কি নাজানো, কিন্তু আচলতে এইজনীয়ে মই। আপোনালোকে আহিব কেতিয়াবা আমাৰ আহতগুৰি ঘৰত বা গুৱাহাটী ঘৰত। আৰু অভিনয় কৰিলোঁ মানে যে কিবা বেলেগ মানুহ হৈ যাম তেনেকুৱা নহয়, বা এতিয়াহে হৈছোঁ মন্ত্ৰী পত্নী, আৰু আপোনালোকে আশীৰ্বাদ কৰাৰ বাবেহে হৈছোঁ, নহ'লেনো কোন কেনেকৈ হ'ব পাৰে। গতিকে যি হৈছোঁ আপোনালোকৰ বাবেই হৈছোঁ, এইখিনি আপোনালোকে আশীৰ্বাদ কৰিছে, কিন্তু এইবোৰ চব ক্ষণস্থায়ী বস্তু। আজি কোনোবা বিধায়কৰ পত্নী হৈছে, মন্ত্ৰীৰ পত্নী হৈছে, কাইলৈ আপোনালোকে ভাল নাপাব, তেওঁ বিধায়ক বা মন্ত্ৰী নাথাকিব, কিন্তু এই যে মানুহজনী আপোনালোকৰ মাজত যে থাকিব খোজে, এই মানুহজনী সদায় এনেকৈ থাকিম। আগন্তুক দিনত ভাল চিনেমা উপহাৰ দিয়ক ৰাইজক। আৰিফুল ইছলাম, একদম চেষ্টা কৰিম, আশীৰ্বাদ কৰিবা। আপোনালোকে ভুল ত্ৰুটিবোৰ দেখুৱাই দিব, বাট পথ যেনেকৈ যাব লাগে আঙুলিয়াই দিব, একদম চেষ্টা কৰিম।
বৌ ভালে আছেনে? ধীৰেন চৌধুৰী ভালে আছো। ৰাজু ৰুমি শৰ্মা মোৰ ধুনীয়া বা গৰাকীক লাভ ফ্ৰম ডিব্ৰুগড়। ৰুমি থেংক ইউ। ডিব্ৰুগড় কেইদিনমান আগতে গৈছিলো মই। ডিব্ৰুগড়ত আচলতে যোৰহাটত কিবা শ্বুটিং আছিলে, তাৰ পৰা ডিব্ৰুগড়লৈ গৈছিলো আৰু পটককে আহিব লগা হ'ল। আমি বা বহুত ভাল পাওঁ আপোনাক, সৰুৰে পৰা চাই আহিছো। আপুনি মোৰ প্ৰিয় অভিনেত্ৰী। লাভ ইউ। থেংক ইউ তুলসী দাস তালুকদাৰ। ডিঙিটো বহি গৈছে একদম। বা আপোনাক লগ পাব বহুত মন আছে বৰ্ষা ৰাণী। একদম লগ পাম। ৰঙা টাপু আপোনাৰ অভিনয় কলাত্মক, সাংঘাতিক। বলেন দত্ত ধন্যবাদ, আশীৰ্বাদ কৰিবলৈ চেষ্টা কৰি আছো। আচলতে মই যেতিয়া প্ৰথম অভিনয় আৰম্ভ কৰিছিলো তেতিয়া মই ক্লাছ 9ত প্ৰথম চিনেমাখন কৰিছিলো প্ৰেম আৰু প্ৰেম। একেবাৰে একো নজনাকৈ অভিনয় আৰম্ভ কৰিছিলো, আজিও একো নাজানো। কিন্তু যদি অকণমান ধৰক কৰ যদি চুক এটাও শিকিছো ক লিখিবলৈ, সেই চুকখন সদায় দেখি ঠেকি ভুল কৰি নিজৰ ভুলবোৰ নিজেই আকৌ যেতিয়া স্ক্ৰীণত চাইছো যে এনেকে কৰিলে বেয়া দেখে, তেনেকে শিকি আছো। আৰু আপোনালোকে বহু ক্ষেত্ৰত সহায় কৰিছে, আঙুলিয়াই দিছে, বেয়া কৰিছো যদি বেয়া বুলি কৈছে। গতিকে সেইবোৰৰ পৰা বহুত শিকিব পাৰিছো জীৱনত। এনেকৈ সদায় আশীৰ্বাদ কৰিব। আপোনাৰ অভিনয়ৰ লগতে সকলো কথা লাগে মোৰ। কি ক'লে? ৰাজু কাকতি ধন্যবাদ। ৰঙা টাপু ভাল হৈছে। ঋষিকা বৰা থেংক ইউ। ৰঙা টাপু ভাল লাগিছে বুলি কোৱাৰ বাবে বিৰাট ভাল লাগিছে। মোৰ ৰঙা টাপুৰ কাৰণে জানে মই 7 কেজি ওজন বঢ়াইছিলো। ৰঙা টাপুৰ হয়তো পোষ্টাৰখনত দেখিছে আপুনি। একদম বেলেগ দেখা নাইনে বাৰু মোক? আমি বা ভালনে? শিৱসাগৰ আহিলে লগ পাম, একদম লগ পাম। অজয় দত্ত আপোনাৰ সকলোবোৰ ভিডিঅ' চাওঁ বা আপোনাৰ বাবু মাইনাখিনিক বহুত বেছি ভাল পাওঁ। আপুনি বহুত সহজ সৰল কাৰণে লাভ ইউ ফ্ৰম বঙাইগাঁও। আপোনাক লগ কৰিব বহুত বেছি ইচ্ছা আছে। একদম লগ পাম। বাবু মাইনাক দেখাম ৰ'ব দেই, আছে সিহঁত দুটা তলত। ৱেলকাম টু লখিমপুৰ মেম। লখিমপুৰত কেতিয়া আহিব? এলিনা হাণ্টাৰ একদম লখিমপুৰ আহিম। লখিমপুৰ এটা সময়ততো খুব গৈছিলো, থিয়েটাৰতো গৈছিলো আৰু বিহুত এনেকুৱা বহুকেইখন বিহু গৈছো মই। কিন্তু এতিয়া এই ল'ৰা ছোৱালী হোৱাৰ পিছত, সংসাৰখন বাঢ়াৰ পিছত আৰু অকণমান পঢ়া শুনাও কৰি আছো গুৱাহাটী ইউনিভাৰ্চিটিত ফকলৰত PhD কৰি আছো এতিয়া। গতিকে এই গোটেইবোৰ মিলি আচলতে সময়বোৰ ইমান কমি যায় নহয়, মানে কৰবালৈ যাম বুলি ইচ্ছা থাকিলেও যাব নোৱাৰো। বা বহুত ভাল লাগে আপোনাক, লগ পাব বৰ মন আছে। লাভ ফ্ৰম তেজপুৰ। একদম লগ পাম। কোনে কৈছে? কংকন ক'ত গ'লো? কংকন বৰা। মোৰ আঙুলিটোৱে মানে কেনেকুৱা ন। আই এম লুকিং ভেৰি প্ৰিটি উইথ শাৰী। থেংক ইউ বিশ্বজিৎ হাফলং বা ডিমাচা। শাৰী পিন্ধা নাই, মই পাটৰ কাপোৰ পিন্ধিছো। পাটৰ মানে এইযোৰ আচলতে আপোনাক টেকনিক এটা কম দেই, আপোনালোকে কোনে ধৰিব পাৰে ক'বচোন দেই। কি হৈছে? এখন মেখেলা দেখিছেনে? মই দেখাই দিছো মেখেলাখন। এনেকে দেখুৱাৰ কথা এটা আছে। এইখন যে মেখেলা দেখিছে, এইটো মেখেলা ফুল আৰু এইযোৰ আচলতে চাদৰ মেখেলা দেই এনেকে। কিন্তু এটা সঁচা কথা কওঁনে, এইখন পুৰণি শাৰী, মাজতে কিবা এই জিগুনে বীৰ সৰু থাকোতে খাওঁতে কিবা পৰিলে হা, মাংসৰ জোল, ইমানকে দাগ লাগিলে। এতিয়াতো শাৰীখনতো পেলাই দিব নোৱাৰি দিয়কচোন, পাটৰ কাপোৰ এযোৰ। কি কৰিলো, কাটি পেলাই মাজৰ দাগ লগাখিনি আঁতৰাই পেলালো আৰু এইযোৰ চাদৰ মেখেলা বনাই পেলালো এইযোৰ। এতিয়া এইযোৰ চাদৰ মেখেলা। আমি বৰুৱাৰ এই ভিডিঅ'টো চাই বাৰু কেনেকুৱা পালে? মোৰ সঁচাকৈ বহুত বেছি ভাল লাগিলে, সেইকাৰণে মই আপোনালোকলৈ শ্বেয়াৰ কৰি দিলোঁ। যিহেতু মই আইমি বৰুৱাৰ যিকোনো ভিডিঅ' মই আপোনালোকলৈ শ্বেয়াৰ কৰি থাকোঁ আৰু তেখেতে যিবোৰ কথা কয় সঁচাকৈ বহুত বেছি শুনি ভাল লাগে। আৰু তেখেতে এগৰাকী সফল অভিনেত্ৰী আৰু এগৰাকী সফল মাতৃও, নহয়নে বাৰু? গতিকে তেখেতৰ প্ৰতিটো কথাই গ্ৰহণযোগ্য। মই সেইকাৰণে তেখেতৰ ভিডিঅ' মই আপোনালোকলৈ শ্বেয়াৰ কৰি থাকোঁ। আৰু যিসকলে মোৰ ভিডিঅ' সদায় চাই তেওঁলোকক মোৰ ফালৰ পৰা বহুত বহুত ধন্যবাদ। আৰু যিসকল নতুনকৈ আহিছে তেওঁলোকক মোৰ ফালৰ পৰা বহুত বহুত ধন্যবাদ। আপোনালোকৰ মৰম আৰু আশীৰ্বাদৰ কাৰণে মই ভিডিঅ' দি আছোঁ আৰু দি যাম। এনেকৈ যাতে মোক আগবঢ়াই লৈ যায়। আপোনালোকৰ মৰম আৰু আশীৰ্বাদ নেপালে আমি কেতিয়াও আগবাঢ়িব নোৱাৰিম, নহয়নে বাৰু ৰাইজ? গতিকে আপোনালোকৰ আশীৰ্বাদ লাগিবই। আপোনালোক যিহেতু মোৰ পৰিয়ালৰে সদস্য, বেয়া হ'লেও ক'ব আৰু ভুল হ'লেও ক'ব, সকলোখিনিয়ে ক'ব। আপোনালোকৰ মতামত আমাৰ কাৰণে বহুত বেছি আৱশ্যক। আৰু আপোনালোকে যিহেতু আগুৱাই নিছে ইমানখিনি, সেইকাৰণে মই আপোনালোকলৈ নতুন নতুন ভিডিঅ' আগবঢ়াই আছোঁ। আৰু আপোনালোকেতো নিশ্চয় গম পাইছে, জুবিন দাৰ মৃত্যু হোৱাৰ দিনৰ পৰাই মই আপোনালোকলৈ এটাৰ পিছত এটা ভিডিঅ' আগবঢ়াই আছোঁ আৰু এনেকৈ আগবঢ়াই যাম। আমি জুবিন দাক এটাই বিচাৰোঁ যে জুবিন দাৰ পৰিয়ালে ন্যায় পায় আৰু দোষীয়ে যাতে উপযুক্ত শাস্তি পায়। ঠিক আছে, মোৰ ক'বলগীয়াখিনি ইমানেই।
বাই জয় অসম।